চক এনেকুৱা কথা মই য'তে গৈছো সাংবাদিকসকলে এইটো কথাই সুধি আছে প্ৰত্যেক 1 ঘণ্টাৰ মূৰে মূৰে সুধিলে মইতো নতুন কথা ক'ব নোৱাৰো গতিকে ৰঙিয়াত মই কথাখিনি ক্লিয়াৰ কৰি কৈ দিওঁ যাতে কালি আৰু তিনিবাৰ ক'বলগীয়া নহয় আপোনালোকে নিজৰ যাতে চেনেলত কৈ দিয়ে কথাটো হ'ল যে আমাৰ মনত 3টা প্ৰশ্ন আছে আমি খুব ঘনিষ্ঠ বিশ্বস্ত সূত্ৰৰ পৰা গম পাইছো যে কংগ্ৰেছৰ সংসদ এজনে ইছলামাবাদত 15 দিন আছিল আৰু ইছলামাবাদত চাবলগীয়া একো নাই যেনেকৈ ভাৰতত আহিলে জয়পুৰ চাই অসম চালে চৰাইদেউ চালে তাত চাবলগীয়া একো নাই তাত খালি সন্ত্ৰাসবাদীৰ কেম্পে আছে আৰু একো নাই 15 দিন কেনেকৈ কটালে আৰু তেওঁক তাতে কোনে হোটেল কোনে দিলে গাড়ী মটৰ কোনে দিলে এই কথাখিনি আমাক জনাব লাগে নাম্বাৰ 1 কাৰণ এই কথাবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত দ্বিতীয়তে সংসদগৰাকীৰ পত্নীয়ে প্ৰথমতে পাকিস্তানত কাম কৰিছিল পাকিস্তানৰ পৰা দৰমহা লৈছে মই তাত আপত্তি নকৰো ভাৰত আৰু পাকিস্তানৰ মাজত তেওঁ 19 বাৰ অহা যোৱা কৰিছে তাতো মই আপত্তি নকৰো এবাৰ মিলিটাৰীৰ অফিচাৰ এজনকো ভাৰতত লৈ আহিছে তাতো মই আপত্তি নকৰো কিন্তু যেতিয়া ভাৰতত তেওঁ চাকৰি কৰিলে ভাৰতত চাকৰি কৰা মানুহৰ দৰমহা পাকিস্তানৰ পৰা আহিব পাৰে নেকি এইটো মোৰ দ্বিতীয় প্ৰশ্ন তৃতীয় প্ৰশ্ন তৰুণ গগৈ ডাঙৰীয়াৰ নাতিনিয়ে দুইটাই নাবালক সৰু ডাঙৰ হৈ কোনোবা দেশৰ নাগৰিকত্ব লওক কথা নাই কিন্তু সৰু অৱস্থাত মোৰ দেউতা যদি ভাৰতৰ লোকসভাৰ সাংসদ আৰু মোৰ ল'ৰা ছোৱালী যদি সৰুতেই ভাৰতীয় নাগৰিক নহয় তাৰো এটা প্ৰশ্নৰ উত্তৰ আমি দিব লাগিব নে চতুৰ্থতে মোৰ ধৰ্ম কি ল'ৰা ছোৱালীৰ তাৰো এটা উত্তৰ থাকিলে গতিকে এই প্ৰশ্নবিলাক আমি কংগ্ৰেছ দলক সুধিছো সংসদগৰাকীক সুধিছো উত্তৰ কেইটা দিয়ক মোৰো ভুল হ'ব পাৰে যে নহয় মুখ্যমন্ত্ৰী মিছা হৈ গ'ল বোলে মোৰ পত্নীয়ে দৰমহা লোৱা নাই পাকিস্তানৰ পৰা জামেলা মৰি গ'ল মই পাকিস্তানত যোৱা নাই জামেলা মৰি গ'ল বোলে মোৰ ল'ৰা ছোৱালী 100% ভাৰতীয় 100% গৌৰৱী অসমীয়া এটা কোন হিমন্ত বিশ্ব শৰ্মা মোৰ কথাৰ কি ভ্যালু আছে সেপ্টেম্বৰলৈকে কি সময় লৈছে কিহৰ কাৰণে মই মুখেদি ক'লেতো নহব পাছপৰ্টৰ কপিটো নিদিলে আপুনি বিশ্বাস কৰিব জানো দৰমহা যে পাকিস্তানৰ পৰা লৈছে বেংক একাউণ্টৰ ষ্টেটমেণ্টটো নিদিলে আপুনি বিশ্বাস কৰিব জানো ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি মই যদি কাগজে সৈতে নকওঁ মুকটো ইয়াৰে মানুহে মাৰি পেলাব দেখোন গতিকে কাগজখিনিও সংগ্ৰহ কৰিব লাগিব সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া SITয়ে জাৰি ৰাখিছে বিধানসভাটো মই কৈছিলো আজি সেপ্টেম্বৰ ডেটটো মই নতুনকৈ দিয়া নাই প্ৰথমৰ প্ৰায় সেপ্টেম্বৰ কৈছো আগতে সেপ্টেম্বৰ কৈছিলো সেপ্টেম্বৰ মানে 30 তাৰিখ হয় এতিয়া মই 20 দিন আগুৱাই দিছো যে 10 সেপ্টেম্বৰতে আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগত দাঙি ধৰিম সোশ্যাল মিডিয়াত হেবিলাক নহয় সোশ্যাল মিডিয়াৰ কথাটো সত্য নহয় তেওঁ কৰাচী বিমানবন্দৰত যোৱা নাছিল তেওঁ আটাৰি দি পাকিস্তানত প্ৰৱেশ কৰিছিল গতিকে সোশ্যাল মিডিয়াত কোনে প্ৰকাশ কৰিছে সেইটোৰ লগত আমি কথা নহয় তেওঁ গাড়ী দি সোমাইছিল ফ্লাইটেদি সোমোৱা নাছিলে যাতে মানুহৰ চকুত নপৰে ফ্লাইটেদি যোৱা নাই তেওঁ গৈছিল গাড়ী দি সেইকাৰণে গোটেই তথ্য আমাৰ হাতত আছে গাড়ী নম্বৰ আমাৰ হাতত নাই কিন্তু কোন মুহূৰ্তত কেইটা বাজি কেই মিনিটত পাকিস্তানত গৈছে এইটো আমি জানো কিন্তু সাৰ্টিফাইড কপি লাগিব মই জানাখিনিটো কলে মোক বিশ্বাস নকৰিব এই সাৰ্টিফাইড কপিখিনি আনিবৰ কাৰণে মোক 10 সেপ্টেম্বৰলৈকে সময় লাগে আৰু কিবা বুজিবলগীয়া আছে অহাকালিৰ পৰা যাতে প্ৰত্যেকখন মিটিঙতে সুধি নাথাকে এইটো কথাৰ কাৰণে মোৰো অশান্তি হৈ যায় একেটা কথাকে কিমান বাৰে বাৰে কৈ থাকিম কেতিয়াবা একেটা কথাকে 4-5 বাৰ